নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। এয়া দেখিছে নহয়, সন্ধিয়া টিউশ্যন কৰি আছিলোঁ, তাৰে অলপমান ভিডিঅ' কৰি ৰাখিলোঁ। আৰু টিউশ্যনো শেষ হ'ল, হাজবেণ্ড আহি পালেহি। আনাৰস আনিছিলে, কম দামতে পাই কেইবাটাও লৈ আহিলে। আনাৰস এটা কাটি খাব ল'লোঁ, জলকীয়া আৰু অলপ ক'লা নিমখ দি পেলাই। এফালে আনাৰস খাই হোৱাৰ পাছত অলপ সময় ৰখি পেলাই হাজবেণ্ডে ক'লে বোলে চাহ খাম, সেয়েহে গুড় অলপ কাটি ল'লোঁ আৰু লগতে বিস্কুটো উলিয়াই ল'লোঁ। এইটো বিস্কুট খাই খুব ভাল লাগে। এফালে চাহ পাতি দিলোঁ, চাহো হ'লগৈয়ে। ভিডিঅ'টো চাই যদি ভাল পায় প্লিজ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু লাইক কমেণ্ট কৰিবলৈও নাপাহৰিব। এফালে মই বাতিত চাহ উলিয়াই লৈছোঁ, বাতিত খাই ভাল পাওঁ, সোনকালে ঠাণ্ডা হয় যে। সন্ধিয়াৰ সাজ বনাবৰ কাৰণে এয়া ফ্ৰিজত চালোঁগৈ কি কি পাচলি আছে। কলডিল বনাম বুলি ভাবিছিলোঁ, কিন্তু কলডিলটোতকৈ বেঙেনাকেইটা বেয়া হ'ব বুলি ভাবি বেঙেনাকেইটাকে উলিয়াই ল'লোঁ বনাম বুলি। আৰু এয়া পিঁয়াজটো কাটি থোৱা আছে, দেখিছেনে? মই এনেদৰে পিঁয়াজবিলাক কাটি ফ্ৰিজতে থৈ দিওঁ, নহ'লে পিঁয়াজৰ বাকলিবিলাক বেয়া হৈ পিঁয়াজটো বেয়া হৈ যায়। আদা নহৰু সকলোবিলাক এনেকৈ চাফা কৰি ফ্ৰিজতে ভৰাই থৈ দিওঁ। এয়া সন্ধিয়া সাজৰ বাবে বেঙেনা কাটি আছোঁ, বেঙেনা আলু মাছ এনেকৈ বনাম বুলি ভাবিছোঁ। খাবলৈ ভালেই লাগিব চাগে। আগতে এনেকৈ মাছৰ মূৰ দিহে খাইছিলোঁ, কিন্তু মাছ দি পেলাই খোৱা মনত পৰা নাইচোন। আজি বনাম, কেনেকুৱা লাগে চামচোন। হাজবেণ্ডে সুধিছিলে মাছ কিমান আছে, তাকে কৈ আছিলোঁ। এয়া মাছ কিপিচ আছিলে, মাছ ফ্ৰাই কৰি লৈছোঁ। কেৰাহীখন অকণমান লেতেৰা হৈ আছে, একো নক'ব কিন্তু দেই আপোনালোকে। তাৰপিছত এইফালে মাছ বনাই শেষ হোৱা ফ্ৰাই কৰাৰ পাছত এয়া দেখিছে নহয়, চবখিনি যোগাৰ কৰি মাছ বনোৱা কেৰাহীখনতে আঞ্জাখিনি দি বনাই লৈছোঁ। মছলাৰ ভিতৰত আদা নহৰু আৰু জালুক দিছোঁ। এয়া দেখিছে নহয়, আঞ্জাখন প্ৰায় হ'লে। এতিয়া ইয়াত ধনিয়া দি দিম, কাটি থোৱা পাত ধনিয়া। এনেকৈ খাবলৈ খুব ভাল লাগে। এতিয়া ভাত সাজ যোগাৰ কৰি হৈয়ে গ'ল। এয়া কেঁচা হালধি এডোখৰ লৈছোঁ, চালাড, বেঙেনা মাছৰ আঞ্জা। আজিলৈ ভিডিঅ'টো ইমানেই। শুভৰাত্ৰি।